নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা। মহাৰাষ্ট্ৰ চৰকাৰ শিৱসেনা আৰু কৰ্মী সেনাৰ হাজাৰ বাধাই ৰোধ কৰিব পৰা নাই কুইন কংগনাক। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে ক্ৰমে অপ্ৰতিৰোধ হৈ উঠা কংগনাৰ বাবে এতিয়া মূৰৰ কামোৰণিত ভুগিছে মহাৰাষ্ট্ৰ চৰকাৰৰ লগতে বলিউডৰ বহু ৰথী মহাৰথীও। মহাৰাষ্ট্ৰ চৰকাৰৰ ৰোষত কুইন কংগনা। কংগনাৰ কাৰ্যালয়ত BMCৰ হাতুৰি। ঘটনাত হস্তক্ষেপ বম্বে উচ্চ ন্যায়ালয়ৰ। 30 ছেপ্টেম্বৰলৈ স্থগিত কাৰ্যালয়ৰ উচ্ছেদ কাৰ্য। স্থগিতাদেশৰ পাছতে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক চেলেঞ্জ কংগনা ৰানাৱতৰ। उद्धव ठाकरे, तुझे क्या लगता है कि तूने फिल्म माफिया के साथ मिलके मेरा घर तोड़ के मुझसे बहुत बड़ा बदला लिया है? आज मेरा घर टूटा है, कल तेरा घमंड टूटेगा। ये वक्त का पहिया है, याद रखना, हमेशा एक जैसा नहीं रहता। और मुझे लगता है कि तुमने मुझ पर बहुत बड़ा एहसान किया है, क्योंकि मुझे पता तो था कि कश्मीरी पंडितों पे क्या बीती होगी। आज मैंने महसूस किया है और आज मैं इस देश को वचन देती हूँ कि मैं सिर्फ अयोध्या पे ही नहीं, कश्मीर पे भी एक फिल्म बनाऊंगी। उद्धव ठाकरे, ये जो क्रूरता और ये जो आतंक है, अच्छा हुआ ये मेरे साथ हुआ। শিৱসেনাক দিয়া চেলেঞ্জ মতেই বুধবাৰে হিমাচল প্ৰদেশৰ পৰা Y কেটেগৰী নিৰাপত্তাৰে পৰিবেষ্টিত কংগনাই ভৰি দিলে মুম্বাই। কংগনাৰ বিমান আকাশমাৰ্গত থাকোঁতেই পালি হিলৰ কাৰ্যালয়ত চলিল BMCৰ হাতোৰা। আকাশমাৰ্গতে কংগনাৰ টুইট, ৰাম মন্দিৰত বাবৰ বাহিনীৰ আক্ৰমণ। পালি হিলৰ কাৰ্যালয়ক ৰাম মন্দিৰৰ সৈতে তুলনা কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰ চৰকাৰ আৰু শিৱসেনা পৰিচালিত BMCক বাবৰ আখ্যা কুইন কংগনাৰ। লগে লগে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল কংগনাৰ অধিবক্তা। অধিবক্তাৰ যুক্তি শুনাৰ পাছতে কোভিড প্ৰটকলৰ দোহাই দি 30 ছেপ্টেম্বৰলৈ আদালতে বন্ধ কৰিলে উচ্ছেদ কাৰ্য। आए थे लीगली भी, कभी भी आप दूसरे चीजों को नहीं डैमेज कर सकते हो। आप अपनी ड्यूटी परफॉर्म करने के चक्कर में जो आपकी आर्ग्यूमेंट है उसके शेल्टर के अंदर आप दूसरे चीजें तोड़ेंगे, वो नहीं कर सकते हो। इतना लॉजिक तो सबको पता है, ये तो बच्चों को भी पता है, मगर इन्होंने उस पे भी गौर नहीं किया। इन्होंने बाकी चीजें भी तोड़ दी, मतलब कबर्ड से लेके फर्नीचर से लेके टेबल से लेके कांच शीशे सब तोड़ दिए। জোকৰ মুখত চূণ পৰাৰ পাছত গুণ্ডাগিৰিৰ আশ্ৰয় শিৱসেনা সমৰ্থকৰ। মুম্বাই এয়াৰপৰ্টত কৰ্ণী সেনা সমৰ্থকৰ সৈতে কংগনাক বাধা দিয়াৰ চেষ্টা শিৱসেনাৰ। এঘণ্টা জোৰা প্ৰতিৰোধ ওপৰাই এয়াৰপৰ্টৰ পৰা মুম্বাইৰ খাৰৰ ঘৰত উপস্থিত কংগনা ৰানাৱত। শিৱসেনা চৰকাৰৰ প্ৰতিৰোধৰ পাছতো অপ্ৰতিৰোধ হৈ থকা কংগনাই কাৰ্যালয় ভঙাৰ ক্ষতিপূৰণ বিচাৰি আদালতত দিলে আৰ্জি। এটকা দুটকা নহয়, BMC অৰ্থাৎ বৃহন মুম্বাই মিউনিচিপাল কৰ্পৰেশ্যনৰ পৰা দাবী কৰিলে কোটিৰ ঘৰত ধন। সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ পাছত বলিউডৰ ৰথী মহাৰথীৰ বিৰুদ্ধে মুখ খোলাৰ বাবেই এইদৰে মহাৰাষ্ট্ৰ চৰকাৰ তথা শিৱসেনাৰ ৰোষত পৰিছে কংগনা ৰানাৱত। চৰকাৰৰ এই কাৰ্যক নিৰ্লজ্জ আখ্যা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণवीছৰ। अपने खिलाफ बात करने वालों को हम रास्ते पर रोककर मारेंगे और सरकार के समर्थन से हम ये काम करेंगे, ऐसा महाराष्ट्र के इतिहास में कभी नहीं हुआ। किसी ने आपके खिलाफ बात कही, इसलिए जब आप कार्रवाई करते हो तो ये कायरता है, बदले की भावना है, और महाराष्ट्र में इस प्रकार की भावना का कोई सम्मान नहीं हो सकता। কিন্তু ইতিহাসৰ ঘৃণনীয় চৰকাৰী সন্ত্ৰাসেও ৰুদ্ধ কৰিব পৰা নাই কুইন কংগনাক। আনকি সতীৰ্থ অভিনেতাই ড্ৰাগছ আসক্ত সজোৱাৰ চেষ্টাকো কেৰেপ কৰা নাই অভিনেত্ৰীগৰাকীয়ে। অধ্যয়ন সুমন নামৰ অভিনেতাগৰাকীৰ সেই অভিযোগৰ আধাৰতে ইতিমধ্যে কংগনাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীয়ে। সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ পাছতে বলিউডক পাক অধিকৃত কাশ্মীৰৰ সৈতে তুলনা কৰাৰ বাবেই এইদৰে এটাৰ পাছত আনটো অভিযোগ জাপি দি
কুইন কংগনাক হাৰাশাস্তি কৰাৰ ভয়ংকৰ অভিযোগ উঠিছে মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে। কিন্তু ৰিয়া চক্ৰৱৰ্তী জেললৈ যোৱাৰ পাছত কংগনা আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ যুঁজখন কোন দিশে যায় সেয়া হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলত যোগদানৰ ধুম উঠিছে। বুধবাৰে বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণৰ উপৰিও বিভিন্ন দলৰ বহু সংখ্যক নেতা কৰ্মীৰ লগতে কেইবাগৰাকীও শিল্পীয়ে কংগ্ৰেছ দলত যোগদান কৰে। লক্ষ্য 2021 নিৰ্বাচন, ৰাজনৈতিক দলত যোগদানৰ ধুম। বুধবাৰেও মহানগৰীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত হয় কংগ্ৰেছৰ যোগদান সভা। বুধবাৰে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগ দিয়ে টুমডুবা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণে। যি সময়ত বিজেপিৰ 5জন বিধায়ক আছিল, তেতিয়াৰে অন্যতম এই দিলীপ মৰাণে নিউজ 18ক জনালে তেওঁ 2021 চনত তিনিচুকীয়া সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট বিচাৰিব। এতিয়া ভাবিছোঁ তিনিচুকীয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিম। বিজেপি চৰকাৰ আকৌ আহিব বুলি আমি কেতিয়াও নাভাবোঁ। এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে আমি অসমত পুনৰ কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব বুলি আশা ৰাখিছোঁ। ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ ৰিপুণ বৰাই বুধবাৰে উভতি ধৰে বিজেপি সভাপতি ৰঞ্জিত দাসক। ৰিপুণ বৰাৰ মতে 2021 চনত বিজেপি শোচনীয়ভাৱে পৰাজিত হ'ব আৰু সভাপতি আসন হেৰুৱাব ৰঞ্জিত দাসে। যে তেখেতে গম পায় যে 21ত বিজেপি খতম, গতিকে তেখেতক বিজেপি অৱসৰ দিব। গতিকে তেখেতে তেতিয়া ভাবিছে যে ৰিপুণ বৰাক যদি অৱসৰ দিয়াই মই যদি কংগ্ৰেছৰ সভাপতি হৈ ল'ব পাৰোঁ, গতিকে মই খুব ভাল পাম, তেখেত আহক। খালি ৰাইজৰ তেখেতক দুতলীয়া বুলি নাভাবিলে আমি ভাল পাম। আৰু 2021 চনত কংগ্ৰেছৰ চৰকাৰ হ'লে কা বাতিল কৰিব চৰকাৰে? কা আন্দোলনৰ 5গৰাকী শ্বহীদৰ ন্যায়ৰ বাবে সংসদত যুঁজ দিব সাংসদ গৌৰৱ গগৈয়ে। মই ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা জুডিচিয়েল ইনকুৱাৰী বিচাৰিছোঁ কি 5জন যে যুৱক কিয় শ্বহীদ হ'ল, কিয় তেওঁ গুলীয়াই মাৰি দিলে, তাৰ বাবে এটা জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে। নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনে ইনকুৱাৰী কৰিব লাগে। আৰু মই এই মঞ্চৰ পৰা অসমৰ ৰাইজক কথা দিছোঁ কি অহাবাৰ বিধানসভা নিৰ্বাচনত বিজয় হয় যেতিয়া কংগ্ৰেছৰ চৰকাৰ অসমত আহিব, তেতিয়া কংগ্ৰেছৰ ৰাজ্য চৰকাৰ সুপ্ৰিম কোৰ্টত গৈ এই কাম আমি বাতিল কৰিম। বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণৰ উপৰি বিজেপি নেতা নিৰঞ্জন নাথ, বিজেপি কৰ্মী মইনা মজুমদাৰ, অৱসৰপ্ৰাপ্ত বিষয়া দাদুল বৰকাকতি, পৰিবহণ ৱৰ্কাৰ্ছ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক খুৰশ্বিদ আলম, জ্যেষ্ঠ অধিবক্তা সুমন দাসগুপ্তা আৰু AIDF অগপ BPFৰ নেতাৰ লগতে বহুসংখ্যক শিল্পীয়ে বুধবাৰে কংগ্ৰেছ দলত যোগদান কৰে। যোগদান সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ উপৰি কেইবাজনো বিধায়ক আৰু নেতা উপস্থিত আছিল। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। দৰঙৰ খাৰুপেটীয়াৰ বালু গাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এক ভয়ংকৰ দুৰ্ঘটনা। বালি ভৰ্তি এখন ট্ৰাকে 2খন বাইকৰ লগতে মহতিয়াই নিছে এখন চাইকেলো। দুৰ্ঘটনাত 3জন লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছে আন 2জন লোক। তেজেৰে ৰাঙলী ৰাজপথ, ৰাজ্যৰ কেইবা ঠাইতো পথ দুৰ্ঘটনাত হতাহত বহু কেইজন লোক। এই দৃশ্য দৰঙৰ খাৰুপেটীয়া বালুগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। ভয়াৱহ দুৰ্ঘটনাত 3জনৰ মৃত্যু, আহত 2জন। তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে 2খন মটৰ চাইকেল, মহতিয়াই নিলে এজন চাইকেল আৰোহীকো। নিহত এজনক ফুলুৰুদ্দিন বুলি চিনাক্ত কৰা হয়। অন্য 2জনৰ পৰিচয় পোৱা নাই এই পৰ্যন্ত। বালি ভৰ্তি ট্ৰাকখনে মংগলদৈ অভিমুখে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ পিছতেই অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। ইফালে শিলচৰতো ভয়ংকৰ দুৰ্ঘটনা। কেন্দ্ৰীয় জল পৰিবহণ নিগমৰ বাহনে মহতিয়াই নিলে কেইবাখনো স্কুটি আৰু বাইক। গুৰুতৰভাৱে আহত 3জন। ইয়াৰে এজনৰ অৱস্থা সংকটজনক। আহত আটাইকে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।
বাহনখনৰ পৰা উদ্ধাৰ কেইবাটাও বিদেশী সুৰাৰ বটল ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চালকে বঙাইগাঁৱৰ কাকৈজানাতো সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত পৰিল এখন ৱেগনাৰ পানীত পৰা বাহনখনত আছিল 3 জন লোক সৌভাগ্যক্ৰমেহে আটাইকেইজনৰ প্ৰাণ ৰক্ষা পৰিছে কোচবিহাৰৰ পৰা অৰুণাচললৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰে দ খাৱৈত এনেদৰে যোৱা 24 ঘণ্টাত সংঘটিত হোৱা কেইবাটাও দুৰ্ঘটনাত ৰক্তাক্ত হ'ল ৰাজপথ অকাল মৃত্যু সাৱটিলে বহুজনে ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাৰ ভয়ংকৰ পৰিস্থিতিৰ দিশে অসম অক্টোবৰত আক্ৰান্তৰ সংখ্যা 3 লাখলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে নৱেম্বৰত অকল্পনীয় পৰিস্থিতিৰ আশংকা কৰিছে এনএইচএমৰ মিছন সঞ্চালকে অতি জটিল পৰিস্থিতিৰ দিশে ধাৱমান অসম অক্টোবৰৰ শেষত 3 লাখ হ'ব আক্ৰান্তৰ সংখ্যা কোভিড পৰিস্থিতি অপৰিৱৰ্তিত হৈ থাকিলে নৱেম্বৰত সৃষ্টি হ'ব পাৰে অকল্পনীয় পৰিৱেশৰ এই চিন্তা ব্যক্ত কৰিছে এনএইচএমৰ মিছন ডাইৰেক্টৰ ডক্টৰ লক্ষ্মণন এছে এই ধৰণে চলি থাকিব আমি কোনো ধৰণে এই মানুহৰ মাজতে কন্ট্ৰোল যদি না কৰিম তো কেसेस will go to 3.3 lakhs by অক্টোবৰ এণ্ড তো যদি এনেকৈ গৈ থাকিব আমি নৱেম্বৰত কি হ'ব বুলি এতিয়া ক'বই নোৱাৰিম জটিল সমগ্ৰ বিশ্বৰ পৰিস্থিতি ভাৰততো কোভিড আক্ৰান্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বৃদ্ধি হৈছে মৃতকৰ সংখ্যাও ব্যতিক্ৰম নহয় অসমো তড়িৎ গতিত বাঢ়িছে ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৰোগীৰ বাবে চিকিৎসালয়ত অভাৱ ঘটিছে বিচনাত এনে পৰিস্থিতিত পূৰ্বৰ তুলনাত মানুহৰ মাজত সচেতনতা হ্ৰাস পাবলৈ ধৰিছে বুলি মন্তব্য কৰি নৱেম্বৰত অকল্পনীয় পৰিৱেশ হ'ব পাৰে বুলি আশংকা ব্যক্ত কৰিছে এনএইচএমৰ মিছন ডাইৰেক্টৰ ডক্টৰ লক্ষ্মণন এছে কোভিডৰ সিচুৱেশ্যন অকল গুৱাহাটী বুলি ক'ব নোৱাৰিম অসম বুলি ক'ব নোৱাৰিম not even the country India বুলি ক'ব নোৱাৰিম all over the world the situation of covid is not very good নিজে প্ৰটেক্ট কৰি প্ৰিভেন্ট না কৰিব তেতিয়া আহিবই আৰু যি প্ৰজেকশন আছে এনে ধাৰণে যদি আমি গৈ থাকিম সেপ্টেম্বৰ লাষ্টত we will be having মানে টোটাল কেছ এতিয়া আমাৰ যি হৈছে 1,90,000 লৈ টোটাল কেছ যাবৰ কথা এনএইচএমৰ ফালৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে যদিও সিৰিয়াছ ৰোগীসকলৰ বাবে চিকিৎসালয়ত বিচনাৰ অভাৱ ঘটিছে আনকি কোনো স্থানত চিকিৎসাৰ বাবে যোৱা অন্য ৰোগীসকলো অসুবিধাৰ সন্মুখীন হৈছে এই কথা স্বীকাৰ কৰি এনএইচএমৰ পৰিচালন সঞ্চালকগৰাকীৰ মন্তব্য জৰুৰীকালীন ৰোগীৰ ক্ষেত্ৰত অপেক্ষা কৰিব নালাগে কোভিডৰ ফলাফললৈ যিকোনো গভৰ্ণমেণ্ট হস্পিটেলছ আছে মেডিকেল কলেজেছ আছে এমচিএইচ জিএমচিএইচ এছএমচিএইচ যিকোনো আছে তাতে যিকোনো মানুহে অপিডিতে আহিছে তেওঁ ডাইৰেক্টলি অপিডিতে ইমিডিয়েটলি যি সিম্পটমেটিক মানুহ আছে ইমিডিয়েটলি তাতে ৰেপিড এণ্টিজেন টেষ্ট কৰিবৰ সুবিধা অলৰেডি আছে এই কৰাই দিছে মানে আহি আমি 2 দিন 3 দিন ৱেইট কৰিব লাগে এনেকৈ অৱস্থা নাই লগতে যদি কোনোবা মানুহৰ এমাৰ্জেন্সি ফৰ এক্সাম্পল ডেলিভাৰী কেसेस আছে কোভিড ৰিপৰ্ট আহিবৰ লগৰ টাইম ৱেইট কৰিবৰ কাৰণে দৰকাৰো নাই টাইমো নাই এনেকৈ এমাৰ্জেন্সি কেছৰ কাৰণে কোনো কাৰণে এই ডিলে কৰিবৰ দৰকাৰ নাই কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ হলে প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ দায়িত্ব পালন কৰি কোভিড প্ৰটকল মানিব লাগে বুলি মন্তব্য ডক্টৰ লক্ষ্মণনৰ সেই সজাগ আৰু সচেতন হোক আপুনিও কেমেৰা পাৰ্চন হিতেশ টেকাৰ সহযোগত গুঞ্জন কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট দিনটোৰ শিৰোনামত আছে আৰু খবৰ কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি বিৰতিৰ পিছতে আছে ব্ৰেকিং নিউজ বাগজানৰ বিজিআৰ 5 নং তৈলক্ষেত্ৰত পুনৰ অঘটন সংঘটিত হৈছে বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু হৈছে এজন জ্যেষ্ঠ অধিবীজন্তাৰ অইলত কৰ্মৰত অভিযন্তাজন অৰ্ণৱ বৰদলৈ চিকিৎসালয়ত নিয়াৰ পথতে মৃত্যু হয় বৰদলৈৰ জেনেৰেটৰ মেৰামতি কৰি থকা অৱস্থাতে মৃত্যু হয় এএমচিএইচলৈ নিয়াৰ পথত মৃত্যু হয় জ্যেষ্ঠ অভিযন্তাজনৰ প্ৰথমে নিয়া হৈছিল তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত পিছত এএমচিএইচলৈ নিয়াৰ পথতে মৃত্যু হয় অভিযন্তাজনৰ বাগজানৰ বিজিআৰ 5 নং তৈলক্ষেত্ৰত পুনৰ অঘটন সংঘটিত হৈছে বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু হৈছে এজন জ্যেষ্ঠ অভিযন্তাৰ অইলত কৰ্মৰত অভিযন্তাজন হৈছে অৰ্ণৱ বৰদলৈ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় অৰ্ণৱ বৰদলৈৰ জেনেৰেটৰ মেৰামতি কৰি থকাৰ সময়তে তেওঁৰ দুৰ্ঘটনাটো সংঘটিত হয় আৰু এএমচিএইচত নিয়াৰ পথত মৃত্যু হয় জ্যেষ্ঠ অভিযন্তাজনৰ
কোন সঁচা কোন মিছা জুবিন গাৰ্গ নে মন্ত্ৰী অতুল বৰা জুবিনৰ ঘোষণাৰ পিছতে উলুটা খৰ মাৰিলে মন্ত্ৰী অতুল বৰাই জুবিনক ব্ৰেণ্ড এম্বেছাডৰৰ প্ৰস্তাৱ দিয়া নাছিল কৃষি বিভাগে কৃষিমন্ত্ৰী অতুল বৰাৰ উলুটা খৰ জুবিনক ব্ৰেণ্ড এম্বেছাডৰৰ প্ৰস্তাৱ মিছা জুবিনৰ ঘোষণাৰ পাছত অস্বস্তিত অতুল কেইদিনমান পূৰ্বে পত্নীসহ জুবিন গাৰ্গক লগত লৈ এক সংবাদমেল সম্বোধন কৰিছিল কৃষিমন্ত্ৰী অতুল বৰাই এই সংবাদমেলতে কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰৰ প্ৰস্তাৱত জুবিন গাৰ্গে সন্মতি দিয়া বুলি কৈছিল মন্ত্ৰীগৰাকীয়ে কিন্তু ৰাজ্যজোৰা বিতৰ্কৰ পাছত জুবিন গাৰ্গে কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰত সন্মতি দিয়া নাই বুলি ঘোষণা কৰাৰ পাছতেই সুৰ সলালে মন্ত্ৰী অতুল বৰাই জুবিন গাৰ্গক আমাৰ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰৰ কথা আমি কোৱা নাই বা তেওঁ এই কথাটো কোৱা নাই এনেদৰে কৃষি খণ্ডৰ বিকাশৰ বাবে ব্ৰেণ্ড এম্বেছাডৰ নিযুক্তিৰ নামত পানী খোলা কৰিলে মন্ত্ৰী অতুল বৰা আৰু জুবিন গাৰ্গে ইফালে অগপৰ সভাপতি নিৰ্বাচনত ন্যায়ালয়ৰ হস্তক্ষেপ সন্দৰ্ভতো প্ৰতিক্ৰিয়া অতুল বৰাৰ ২৭ আগষ্ট তাৰিখে অসম গণ পৰিষদ দলৰ একাদশ সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈছে আৰু নিয়ম নীতিৰ মাজেৰে হৈছে আৰু নতুন সংবিধানৰ আধাৰ হৈছে আৰু সেই নতুন সংবিধানখন সংশোধনৰ যিখিনি প্ৰক্ৰিয়া নতুন সংবিধানখন কৰোঁতে গোটেই প্ৰক্ৰিয়াখিনি অৱলম্বন কৰি কৰা হৈছে ইয়াত কোনো মানে ইলিগেল বা তেনেকুৱা কথাই নাই নিম্ন আদালতৰ স্থগিতাদেশক প্ৰত্যাহ্বান উচ্চ আদালতৰ কাষ চাপিব অতুল বৰা যিহেতু আমাৰ বক্তব্য এতিয়ালৈকে কোৰ্টে শুনা নাই আমাৰ দৃঢ় বিশ্বাস আইন আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে আমি উচ্চ আদালতলৈ আমি যাম ইফালে 2021 নিৰ্বাচনত অগপ আৰু বিজেপিৰ মাজত মিত্ৰতাৰ ধাৰাবাহিকতা সন্দৰ্ভত নিশ্চিত হৈছে যদিও এতিয়াও চূড়ান্ত হোৱা নাই আসনৰ বুজাবুজি বোকাখাটৰ পৰা প্ৰত্যুত মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা আতংকৰ বাবে মূল দুৱাৰ খোলাত বিলম্ব হৈছে শক্তিপীঠ কামাখ্যাৰ সোমবাৰৰ পৰা মূল দুৱাৰ খোলাৰ সিদ্ধান্ত লোৱাৰ পিছতো থমিক ৰৈছে এতিয়া মন্দিৰ কৰ্তৃপক্ষ কোভিড সংক্ৰমণ কমিলে অক্টোবৰত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে মা কামাখ্যাৰ দুৱাৰ এতিয়া খোল খাব শক্তিপীঠ কামাখ্যাৰ মূল দুৱাৰ কি ব্যৱস্থা গ্ৰহণ কৰিছে কামাখ্যা পৰিচালনা সমিতিয়ে দুৰ্গা পূজাৰ পূৰ্বে ভক্তৰ বাবে খোল খাবনে শক্তিপীঠ কামাখ্যা কোভিড মহামাৰীৰ বাবে মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছে শক্তিপীঠ কামাখ্যাৰ মূল দুৱাৰ ভাৰতবৰ্ষৰ আন প্ৰান্তৰ মঠ মন্দিৰসমূহ সীমিত ভক্তৰে খোল খাইছে যদিও এতিয়াও খোল খোৱা নাই শক্তিপীঠ কামাখ্যা সোমবাৰে মন্দিৰ খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিও কোভিডৰ প্ৰকোপ বৃদ্ধি হোৱাৰ বাবে সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হ'ল মন্দিৰ পৰিচালনা সমিতিয়ে কিন্তু মন্দিৰ খোলাৰ সম্পৰ্কত পুনৰ নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে মন্দিৰ কৰ্তৃপক্ষই সকলো ঠিকে ঠাকে থাকিলে অক্টোবৰৰ প্ৰথম সপ্তাহত খোল খাব শক্তিপীঠ কামাখ্যা চলিত সপ্তাহৰ ভিতৰত জিলা প্ৰশাসনৰ সৈতে হ'বলগীয়া আলোচনাৰ পিছতেই এই সিদ্ধান্তত উপনীত হ'ব মন্দিৰ পৰিচালনা সমিতি গতিকে আমি কিছুদিন পিছত মানে ধৰক এসপ্তাহ বা 10 দিন পিছত আমি পৰ্যায়ক্ৰমে আলোচনা কৰি কিদৰে মন্দিৰখনৰ গেটখন খুলিব পাৰোঁ ব্যৱস্থা গ্ৰহণ কৰিম কোভিডৰ সকলো নীতি নিয়ম মানি মন্দিৰত পৰিক্ৰমাৰ বাবে এবাৰত 30 জন ভক্তহে সোমোৱাৰ ব্যৱস্থা কৰিব পৰিচালনা সমিতিয়ে ভক্তসকলে মন্দিৰলৈ সোমোৱাৰ সময়ত মাস্ক পিন্ধাটো হ'ব বাধ্যতামূলক আমি পোনপ্ৰথমে আমাৰ বাহিৰৰ যিখন মূল দুৱাৰ আছে সেইখন খুলিম পৰ্যায়ক্ৰমে আমি ধৰক 20ৰ পৰা 30 জন যাত্ৰী পৰিক্ৰমাৰ কাৰণে ব্যৱস্থা কৰিম তেওঁলোকে পৰিক্ৰমা কৰি সেৱা কৰি আকৌ ওলাই যাব আকৌ 20-25 জন সোমাব এনেকৈ এটা ব্যৱস্থা কৰিম বুলি ভাবিছিলোঁ অক্টোবৰৰ প্ৰথম ভাগত মন্দিৰৰ দুৱাৰ খোল খালে সীমিত ভক্তৰে পূৰ্বৰ নীতি নিয়ম অনুসৰি অনুষ্ঠিত হ'ব দুৰ্গা পূজা ইতিমধ্যে মন্দিৰ খোলাৰ বাবে মন্দিৰ চেনিটাইজেশ্যনৰ লগতে সকলো ব্যৱস্থা কৰিছে মন্দিৰ কৰ্তৃপক্ষই চেনিটাইজাৰ কৰাইছিলোঁ আৰু দুৱাৰ মুখখনত যাতে মানুহে চেনিটাইজাৰ হৈ যাব পাৰে হোল বডি চেনিটাইজাৰ ব্যৱস্থা কৰিছিলোঁ ঠায়ে ঠায়ে হেণ্ড চেনিটাইজাৰ ব্যৱস্থা কৰিছিলোঁ বা আমি এটা চিডিউলো বনাইছিলোঁ যে মানুহখিনিয়ে মাস্ক পৰিধান কৰিব লাগিব ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব যিখিনি চৰকাৰী নিৰ্দেশনা কোভিডৰ ওপৰত ভিত্তি কৰি সেই গোটেইখিনি আমি এটা ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ এতিয়া অপেক্ষা কেৱল জিলা প্ৰশাসনৰ সৈতে হ'বলগীয়া আলোচনাখনলৈ
জিলা প্ৰশাসনে সেউজ সংকেত দিলে খোল খাব শক্তিপীঠ কামাখ্যা। ভাস্কৰ জ্যোতি হাজৰিকা আৰু হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশজুৰি ঘোষণা হৈছে আনলক 4। অসমতো সম্পূৰ্ণকৈ পৰিছে আনলক 4ৰ প্ৰভাৱ আৰু ইয়াৰ বিপৰীতে দিনক দিনে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যাও। ৰাজ্যত কৰোনাক্ৰান্তৰ সংখ্যা 1.3 লক্ষাধিকলৈ বৃদ্ধি। 24 ঘণ্টাতে আক্ৰান্ত 2579 জন। যোৱা প্ৰায় 5টা মাহ লকডাউনৰ পাছত এতিয়া আৰম্ভ হ'ল আনলক 4। লকডাউনৰ একঘেয়ামী জীৱনশৈলীৰ পৰা মুক্তি লাভ কৰাৰ পাছত এতিয়া ভাবুকি আহিছে জীৱনলৈ। বাটে ঘাটে মানুহৰ জুম, নাই ছ'চিয়েল ডিষ্টেন্স। পৰিধান কৰিবলৈ এৰিছে মাস্ক। ৰাজ্য চৰকাৰৰ কঠোৰ সকিয়নিও তলাব পৰা নাই সৰ্বসাধাৰণক। কোনোবাই মাস্ক নিপিন্ধাকৈ আৰু আন একাংশই থুতুৰিলৈ মাস্ক পিন্ধি ঘূৰি ফুৰিছে ৰাজপথত। ইতিমধ্যে প্ৰশাসনে ৰাজহুৱা স্থানত মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে জৰিমনা বিহাৰ নিৰ্দেশো জাৰি কৰিলে। কিন্তু সচেতনতা বঢ়া নাই ৰাইজৰ, ফলত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। গুৱাহাটী মহানগৰীতেই কৰোনাক্ৰান্তৰ সংখ্যা 30,000ৰো অধিক। জীৱিকাৰ কথা ভাবি চৰকাৰে লকডাউন প্ৰত্যাহাৰ কৰিলে ঠিকেই, কিন্তু কৰোনাৰ গণসংক্ৰমণে এতিয়া অধিক ভাবুকি কঢ়িয়াইছে জীৱনলৈ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। মহানগৰীত ড্ৰাগছ বিৰোধী অভিযান। জালুকবাৰী আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জালত পৰিছে 4 ড্ৰাগছ সৰবৰাহকাৰী। জব্দ হৈছে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। দমে দমে ড্ৰাগছৰ লগতে অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিছে জাহাংগীৰ আলী, ফালু মিয়া, মিজানুৰ আলী আৰু মেহবুব আলীক। বৰপেটাৰ ঘৰ এই 4টা ড্ৰাগছ সৰবৰাহকাৰীৰ। বৰপেটাৰ পৰা আহি মহানগৰীত 4 সৰবৰাহকাৰীয়ে পোহাৰ মেলিছিল বৰবি ড্ৰাগছৰ। মহানগৰীত ড্ৰাগছ বিৰোধী অভিযান। জালুকবাৰী আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জালত পৰিছে 4 ড্ৰাগছ সৰবৰাহকাৰী। জব্দ হৈছে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। দমে দমে ড্ৰাগছৰ লগতে অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিছে জাহাংগীৰ আলী, ফালু মিয়া, মিজানুৰ আলী আৰু মেহবুব আলীক। বৰপেটাত ঘৰ এই 4টা ড্ৰাগছ সৰবৰাহকাৰীৰ। বৰপেটাৰ পৰা আহি মহানগৰীত 4 সৰবৰাহকাৰীয়ে পোহাৰ মেলিছিল বৰবি ড্ৰাগছৰ। অব্যাহত থাকিব দিনটোৰ শিৰোনাম, কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি।